নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনাৰ সদতিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মেনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি ডিছকাশ্যন কৰিম আজি অসম পুলিচৰ SI পৰীক্ষাত হৈ যোৱা কেইটামান কুৱেশ্যনৰ বিষয়ে। চ' ইয়াৰ আগতেও মই এটা আপোনালোকক ভিডিঅ' বনাই কেইটামান কুৱেশ্যনৰ বিষয়ে কৈছিলোঁ আৰু সেইকেইটা কুৱেশ্যনো আপোনালোকে এই পিডিএফখনৰ লাষ্টত পাই যাব, গতিকে সেইকেইটা লাষ্টত ডিছকাশ্যন কৰা হ'ব। চ' আপোনালোকে এতিয়া যিকেইটা ডিছকাশ্যন কৰা নাছিলোঁ সেইবোৰ কুৱেশ্যন আমি চাম। চ' আপোনালোকে বহুকেইটা কুৱেশ্যন শ্বেয়াৰ কৰিছে, সেইবোৰ আপোনালোকৰ এই পিডিএফটোত আমি সংযোগ কৰিছোঁ। চ' আপোনালোকে যদি এই পিডিএফটো পাব বিচাৰে তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত এটা লিংক এটা পাব, সেই তাৰ পৰা আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব। চ' তাৰ আগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি এতিয়ালৈকে চেনেলটো লাইক কৰা নাই বা ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। চ' এতিয়া চাওক, আমি কুৱেশ্যনবোৰ চোৱা আৰম্ভ কৰোঁ। ইয়াত চাওক, লাষ্ট কিং অফ কোচ ডাইনেষ্টি কোন সুধিছে। যদি কোচ ডাইনেষ্টিৰ শেষৰজন ৰজা কোন বুলি ক'ব লগা হয় তেনেহ'লে চাওক, এটা কথা, কোচ ৰাজবংশ নৰনাৰায়ণৰ দিনত অতিকৈ সমৃদ্ধি হৈছিলে, প্ৰসাৰ আৰু বিস্তাৰ লাভ কৰিছিলে। চ' যদি নৰনাৰায়ণৰ পিছত যিসকল কোচৰ ৰজা আছিলে তেওঁলোকৰ মাজত অন্তঃকণ্ডল বাঢ়ি গৈছিলে আৰু কোচ ৰাজবংশৰ পতনটো আৰম্ভ হৈছিলে। চ' আপোনালোকৰ যদি অপশ্যনত নৰনাৰায়ণ বুলি আছে তেনেহ'লে সেইটো শুদ্ধ উত্তৰ হ'ব। সেইটো আনডিভাইডেড কোচ কিংডমৰ শেষৰজন ৰজা হ'ল নৰনাৰায়ণ। চ' আপোনালোকে নৰনাৰায়ণৰ পিছত কি হৈছিলে, কোচ ৰাজবংশত দুটা ভাগত ভাগ হৈছিলে। এটা আছিলে নৰনাৰায়ণৰ পুতেক লক্ষ্মীনাৰায়ণ আৰু এজন আছিলে চিলাৰায়ৰ পুতেক ৰঘুদেৱ। এই দুইজনৰ মাজত কি হৈছিলে, কোচ ৰাজবংশটো দুটা ভাগত ভাগ হৈ গৈছিলে। চ' এনেধৰণে কোচ ৰাজবংশৰ পতন আৰম্ভ হৈছিলে। আৰু যদি আপোনালোকৰ শেষৰজন ৰজা বুলি সোধে তেনেহ'লে আপোনালোকে আনডিভাইডেড কোচ কিংডমত তেনেহ'লে আপোনালোকে নৰনাৰায়ণ বুলি ক'ব লাগিব। আৰু যদি আপোনালোকৰ কুৱেশ্যনটো এনেকৈ সুধিছিলে যে প্ৰথম কিং কোন হয় কোচ ডাইনেষ্টিৰ, তেনেহ'লে আপোনালোকে ক'ব লাগিব বিশ্বসিংহ। বিশ্বসিংহ আছিলে কোচ ডাইনেষ্টিৰ প্ৰথমজন ৰজা। এতিয়া চাওক, নেক্সট কুৱেশ্যনটো আপোনালোকৰ এনেকুৱা ধৰণে আছিলে, ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি। পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ ৰজাজনৰ নাম কি, প্ৰতিষ্ঠাপক ৰজাজন, সেইটো হৈছিলে ব্ৰহ্মপাল। চ' আমি আগৰ যিবোৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ অসম হিষ্ট্ৰীয়ে হওক, সেইবোৰ তাত আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ডিছকাশ্যন কৰিছিলোঁ। চ' আপোনালোকে সেই ভিডিঅ'বোৰ যদি চাই তেনেহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন পাই যাব। ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি ব্ৰহ্মপাল। তাৰপিছত কৈছে যে ভূপেন হাজৰিকা ব্ৰিজ অন হুইচ ৰিভাৰ। ভূপেন হাজৰিকা সেইটো কোনটো ৰিভাৰৰ ওপৰত আছে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব লোহিত ৰিভাৰ। লোহিত ৰিভাৰৰ ওপৰত আপোনালোকৰ ভূপেন হাজৰিকা সেতুটো অৱস্থিত। চ' এই ভূপেন হাজৰিকা সেতুক ধলাশদিয়া সেই ব্ৰিজ বুলিও জনা যায়। ধলাশদিয়া ব্ৰিজত কি হয়, অসম আৰু অৰুণাচলক, এই ভূপেন হাজৰিকা ব্ৰিজে অসম আৰু অৰুণাচলক কি কৰে, কানেক্ট কৰে। আৰু সেইটো আছিলে লোহিত ৰিভাৰৰ ওপৰত। আৰু লোহিত ৰিভাৰটো হৈছে ব্ৰহ্মপুত্ৰৰ এটা মেজৰ ট্ৰিবিউটাৰী। চ' নেক্সট কুৱেশ্যনটো চাব, হিন্দু ইউনিভাৰ্চিটি ইজ বিল্ড বাই হোম। গতিকে হিন্দু বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিলে সেইটো যদি আপোনাক সুধিছে, ইয়াত চাওক, হিন্দু বিশ্ববিদ্যালয় ক'বলৈ গ'লে আপোনালোকৰ সম্ভৱতঃ কুৱেশ্যনৰ অপশ্যনটো এইটো আছিলে, মদন মোহন মালভিয়া, এইটো চাগে অপশ্যনত আছিলে। যদি আপোনালোকৰ এইটো হিন্দু ইউনিভাৰ্চিটি কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সোধে তেনেহ'লে আপোনালোকে চাব। চ' আপোনালোকে যদি চাই হিন্দু বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা বুলি কৈছিলে তেনেহ'লে আপোনালোকে চাব, মহাৰাজা অফ দাৰভাংগা ৰমেশ্বৰ সিংহ, মদন মোহন মালভীয়, সুন্দৰলাল, ব্ৰিটিছ থিওফেচিষ্ট আৰু হোম ৰুল লীগৰ ফাউণ্ডাৰ এনি বেচেণ্ট। মানে কেইজন মানুহ, ৰামেশ্বৰ সিংহ, মদন মোহন, সুন্দৰলাল আৰু আপোনালোকৰ এনি বেচেণ্ট, এই চাৰিজন, আৰু লগতে এজন আছিলে ব্ৰিটিছ থিওফেচিষ্ট। গতিকে এইকেইজন মানুহে লগ লাগি হিন্দু বিশ্ববিদ্যালয়টো আপোনালোকৰ প্ৰতিষ্ঠা কৰিছিলে। চ' আপোনালোকৰ most সম্ভৱতঃ অপশ্যনত যিটো আছিলে সেইটো মদন মোহন মালভিয়া আছিলে। চ' আপোনালোকৰ এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। চ' এতিয়া চাওক, নেক্সট কুৱেশ্যন এটা আছিলে হেডকোৱাৰ্টাৰ অফ নাবাৰ্ড। এইটো অতি সহজ কুৱেশ্যন। চ' এইটো আছিলে মুম্বাইত হেডকোৱাৰ্টাৰ হয়। তাৰপিছত নেক্সট কুৱেশ্যন অতি সহজ এটা প্ৰশ্ন সুধিছিলে, তৃতীয় পিয়ান্দাবু বিটুইন হুইচ টু পাৰ্টি। চ' এইটো চাগে এনেকুৱা ধৰণে আছিলে যে এটা পাৰ্টি দিয়া আছিলে আৰু এটা পাৰ্টি সুধিছে, এনেকুৱা ধৰণে আছিলে চাগে কুৱেশ্যনটো। চ' ইয়াত অপশ্যনটো হ'ব আপোনালোকৰ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ভূমিজসকলৰ মাজত ইয়াণ্ডাবু সন্ধি দুখন কি হৈছিলে, স্বাক্ষৰিত হৈছিলে। আৰু এই সন্ধিখন স্বাক্ষৰিত হৈছিলে 1826 24 ফেব্ৰুৱাৰী দিনাখন। তাৰপিছত এইখন সন্ধি স্বাক্ষৰিত হৈছিলে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ভূমিজসকলৰ মাজত যেতিয়া প্ৰথম যুদ্ধ হৈছিলে তাৰ 2 বছৰৰ পিছত এইখন ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে। চ' এইখিনি কথা আপোনালোকে মনত আহিব যে কেতিয়া স্বাক্ষৰিত হৈছিলে, হয়তো এনেকুৱা ধৰণৰ কুৱেশ্যন নেক্সট কুৱেশ্যন পৰীক্ষাত সুধি দিব পাৰে। চ' আমি আগৰ ভিডিঅ'ত এই কুৱেশ্যনবোৰো আমি ডিছকাশ্যন কৰিছিলোঁ। তাৰপিছত এতিয়া চাওক, এইটো কুৱেশ্যন আছে, হু ৱাজ দ্য কিং অফ আহোম ডিউৰিং দ্য বেটল অফ শৰাইঘাট। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিলে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব উদয়াদিত্য সিংহ। শৰাইঘাটৰ ৰণ হৈছিলে, শৰাইঘাটৰ যিখন মেইন ৰণ সেইখন আছিলে 1671। আৰু উদয়াদিত্য সিংহৰ যি ৰাজত্বকাল আছিলে 1669 পৰা 1673লৈকে উদয়াদিত্য সিংহৰ ৰাজত্ব আছিলে। চ' সেই সময়তে আহোমৰ ৰজা উদয়াদিত্য সিংহৰ দিনত শৰাইঘাটৰ যুদ্ধখন হৈছিলে। আৰু মোগলৰ ফালৰ পৰা আছিলে ঔৰংগজেব আৰু আহোমৰ ফালৰ পৰা আছিলে উদয়াদিত্য সিংহ। ঠিক তেনেদৰে মোগলৰ সেনানীক যিয়ে লিড কৰিছিলে সেইটো হৈছিলে
ৰাম সিং। তাৰপিছত আহোমৰ সেনানীক আপোনালোকে সকলোৱে গম পায় লাচিত বৰফুকন। চ' এতিয়া নেক্সট কুৱেশ্যনটো আছে নামঘোষা কোনে ৰচনা কৰিছিলে? নামঘোষা ৰচনা কৰিছিলে মাধৱদেৱে আৰু কীৰ্তন ঘোষাখন ৰচনা কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে। চ' এনেকৈতো সহজ কুৱেশ্যন হয়। চ' এইবোৰ কুৱেশ্যন আমি আগতে ডিছকাশ্যন কৰিছিলোঁ। তাৰপিছত এটা কুৱেশ্যন বহুত এটা অলপমান ট্ৰিকি কুৱেশ্যন হয়। চ' এই কুৱেশ্যনটো চাব এটা ভাল কুৱেশ্যন বুলি ক'ব লাগিব। হুৱেন ডিড নট মহাত্মা গান্ধী ভিজিট আছাম? মহাত্মা গান্ধীয়ে কোনটো চনত, তলত 4টা চন দিয়া আছে, এই 4টা চনৰ ভিতৰত কোনটো চনত অসম ভিজিট কৰা নাছিলে? চ' ইয়াৰ উত্তৰ হ'ব আপোনালোকৰ 1942 চনটোত মহাত্মা গান্ধীয়ে ভিজিট কৰা নাছিলে আৰু ওপৰৰ 3টা চনত মহাত্মা গান্ধীয়ে ভিজিট কৰিছিলে। চ' প্ৰথমবাৰ ভিজিট কৰিছিলে 1921ত, তাৰপিছত 1926ত, 34ত আৰু 46ত। এনেকুৱা ধৰণে 4বাৰ মহাত্মা গান্ধীয়ে অসম ভিজিট কৰিছিলে। চ' আপোনালোকৰ যিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব, কেতিয়া ভিজিট কৰা নাছিলে সুধিছে, গতিকে আপোনালোকৰ 1942টো শুদ্ধ উত্তৰ হ'ব। চ' এতিয়া নেক্সট কুৱেশ্যনটো চাব। এতিয়া 10 নম্বৰ কুৱেশ্যনটো চাব আপোনালোকে। হু বিল্ড দ্য হয়গ্ৰীৱ ৰিবিল্ড? হু ৰিবিল্ড দ্য হয়গ্ৰীৱ মাধৱ মন্দিৰ? হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিলে? আৰু সেইটো হ'ব আপোনালোকৰ ৰঘুদেৱ নাৰায়ণ। ৰঘুদেৱ নাৰায়ণে হয়গ্ৰীৱ মাধৱ মন্দিৰটো কি কৰিছিলে? পুনৰ নিৰ্মাণ কৰিছিলে। আৰু সেইটো কৰিছিলে হয়গ্ৰীৱ মাধৱ মন্দিৰ ৰঘুদেৱ নাৰায়ণে 1583 খ্ৰীষ্টাব্দত কি কৰিছিলে? পুনৰ নিৰ্মাণ কৰিছিলে। আৰু ৰঘুদেৱ আছিলে কোচ ৰাজবংশৰ ৰজা। চ' এতিয়া চাওক এটা কুৱেশ্যন আছে যে অসম দুৰ্যোগ আইন কেতিয়া প্ৰতিষ্ঠা কৰিছিলে? চ' এই কুৱেশ্যনটো আপোনালোকে উত্তৰটো মই মনত পেলাব পৰা নাই। চ' আপোনালোকে এইটো কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। চ' এতিয়া নেক্সট কুৱেশ্যনটো চাব যে ফুল ফৰ্ম অফ NEP। NEPৰ ফুল ফৰ্ম এইটো কাৰেণ্ট এফেয়াৰৰ পৰা আহিছে। চ' এইটো এটা বহুতেই মানে কি ক'ব লাগিব আপোনাৰ NEP মানে আপোনাৰ আছিলে নেশ্যনেল এডুকেশ্যন পলিচি। বহুত মানে যেতিয়া এই পলিচিটো আনিছিলে তেতিয়া নিউজত বহুত বেছিয়ে কৈ আছিলে। চ' সেইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। NEPৰ ফুল ফৰ্ম দিছে, গতিকে এইটো হ'ব নেশ্যনেল এডুকেশ্যন পলিচি। তাৰপিছত এটা কুৱেশ্যন আছে অসম সাৰ্বজনিক সভা কোনে ফাউণ্ড কৰিছিলে? অসম সাৰ্বজনিক সভা ফাউণ্ড কৰিছিলে জগন্নাথ বৰুৱাই। জগন্নাথ বৰুৱাই অসম সাৰ্বজনিক সভা ফাউণ্ড কৰিছিলে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আছিলে। চ' নেক্সট কুৱেশ্যনটো আপোনালোকে চাব ভাৰতৰ প্ৰথমখন বাতৰি কাকত, এইটো আছিলে বেংগল গেজেট। বেংগল গেজেটখন আছিলে অসমৰ ভাৰতৰ প্ৰথমখন বাতৰি কাকত। চ' এটা ৰিজনিঙৰ কুৱেশ্যন আপোনালোকে শ্বেয়াৰ কৰিছে, সেইটো আছিলে এনেকুৱা ধৰণৰ এটা আছে চিৰিজ এটা দিয়া আছে 1 2 3 5 8 আৰু 13। গতিকে নেক্সট চিৰিজ নম্বৰটো কি হ'ব সেইটো সুধিছে। চ' আপোনালোকে যদি চাই ইয়াত চাব যে 1+2 কৰিলে নেক্সট নম্বৰটো পাম 3 বুলি পাম। তাৰপিছত যদি 2+3 কৰে তেনে নেক্সট নম্বৰটো পাম 5 বুলি পাম। ঠিক তেনেদৰে লাষ্টৰ নম্বৰটো পাবৰ কাৰণে আমি 8+13ক যোগ কৰি দিম, তেনেহ'লে আমি 21টো আমাৰ লাষ্ট নম্বৰ হ'ব। গতিকে অপশ্যনত চাগে এইটো আছে, গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 21। তাৰপিছত এই কুৱেশ্যনটো আপোনালোকৰ মই আগৰ যিটো ভিডিঅ' আছিলে সেইটোতো ডিছকাশ্যন কৰিলোঁ কণ্টেম্পৰেৰী অফ ভাস্কৰ বৰ্মন। চ' এইটো আছিলে হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন আছিলে কণ্টেম্পৰাৰী মানে সমসাময়িক। কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিলে হৰ্ষবৰ্ধন। ঠিক তেনেদৰে পুষ্যবৰ্মন, বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ যিজন ৰজা পুষ্যবৰ্মনৰ সমসাময়িক আছিলে সমুদ্ৰগুপ্ত। তাৰপিছত এতিয়া নেক্সট কুৱেশ্যন চাব লটাকটা ৰণ। লটাকটা ৰণটো ডিউৰিং হুইচ আহোম কিং মানে কোনজন আহোম ৰজাৰ দিনত লটাকটা ৰণটো হৈছিলে? চ' এই লটাকটা ৰণ আচলতে হৈছিলে মণিপুৰ আৰু বৰ্মিজসকলৰ মাজত। কিন্তু আহোমৰ ৰজা ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰজাক সহায় কৰিবৰ কাৰণে কি কৰিছিলে? সহায় কৰি কাৰণে এই যুদ্ধখন তেওঁলোকে কৰিছিলে। এই যুদ্ধখনত কৰোঁতে কি হৈছিলে, যি ৰাজেশ্বৰ সিংহৰ যিবোৰ সৈন্য আছিলে সেই সৈন্যবিলাকে লতা কাটি কাটি যুদ্ধ কৰিব লগা হৈছিলে। সেইকাৰণে এই ৰণখনক লটাকটা ৰণ বুলিও কয়। চ' এইটো সুধিছে আহোম কোনজন ৰজাৰ দিনত? গতিকে আপোনালোকৰ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহৰ দিনত। আৰু এই যুদ্ধখন হৈছিলে বৰ্মিজ আৰু মণিপুৰৰ মাজত। আৰু এই যুদ্ধখনত যেতিয়া সফলতা হৈছিলে, সফলতা লাভ কৰাৰ পিছত মণিপুৰৰ ৰজাই তেওঁৰ মণিপুৰৰ ৰজাৰ জীয়ৰী কুৰাণ জ্ঞানায়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিলে। চ' এইকেইটা ইনফৰ্মেশ্যন আপোনালোকে মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনটো যাব ওমেন ইউনিভাৰ্চিটি ইন আছাম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আছিলে। চ' এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব যোৰহাটত ওমেন ইউনিভাৰ্চিটি অফ অসম লোকেটেড হয়। চ' এই ওমেন ইউনিভাৰ্চিটিটো ষ্টাব্লিছ কৰিছিলে আণ্ডাৰ দ্য আছাম ওমেন ইউনিভাৰ্চিটি এক্ট 2013 অসম ওমেন ইউনিভাৰ্চিটি এক্টৰ আণ্ডাৰত ওমেন ইউনিভাৰ্চিটি স্থাপন কৰিছিলে যোৰহাট ডিষ্ট্ৰিক্টত। এতিয়া নেক্সট কুৱেশ্যনটো চাব হু চেণ্ট ৰাজা ৰামমোহন ৰায় টু ইংলেণ্ডলৈ? ৰাজা ৰামমোহন ৰায়ক ইংলেণ্ডলৈ কোনে পঠাইছিলে? সেইটো হ'ব আপোনালোকৰ আকবৰ শ্বাহ দ্বিতীয়ই। আকবৰ শ্বাহ দ্বিতীয়ই ৰামমোহন ৰায়ক ইংলেণ্ডলৈ পঠাইছিলে। তাৰপিছত এতিয়া চাওক ৰামমোহন ৰায়ক ৰাজা টাইটেলটো কোনে দিছিলে? সেইটো আপোনালোকৰ আকবৰ শ্বাহ দ্বিতীয়ই দিছিলে। এইবোৰ কুৱেশ্যন আপোনালোকে মনত ৰাখিব। এইটো চাওক এতিয়া এটা কুৱেশ্যন হৈছে খাজুৰাহো টেম্পল বিল্ড বাই হুইচ ডাইনেষ্টি? কোনটো ডাইনেষ্টিয়ে খাজুৰাহো টেম্পলটো বনাইছে? চ' এইটো হ'ব চান্দেলা ডাইনেষ্টি। চান্দেলা ডাইনেষ্টিয়ে খাজুৰাহো টেম্পলটো আপোনালোকৰ বনাইছিলে।
সো এতিয়া নেক্সট কুৱেশ্যন এটা আছে এই কুৱেশ্যনটো আপোনালোক চাব পলিটিৰ পৰা আহিছিলে ভিশাখা এণ্ড আদাৰ এণ্ড দ্য ষ্টেট অফ ৰাজস্থান কেছ ইজ ৰিলেটেড টু হুইচ মেটাৰ চ' ভিশাখা এণ্ড আদাৰ ভাৰ্চেছ ষ্টেট অফ ৰাজস্থান কেছটো কোনটো কি বিষয়ৰ লগত জড়িত চ' এইটো আছে আপোনালোকৰ ছেক্সুৱেল হেৰাছমেণ্টৰ লগত জড়িত চ' নেক্সট কুৱেশ্যন এটা আছে যে স্মল নেশ্যনেল পাৰ্ক ইন আছাম এইটো হ'ব ওৰাং নেশ্যনেল পাৰ্ক তাৰপিছত এটা আপোনালোক চাওক হু ইজ ন'ন এজ বিহগী কবি বুলি কোনজন কবিক জনা যায় সেইটো হ'ল ৰঘুনাথ চৌধুৰীক আমি বিহগী কবি বুলি জানো তাৰপিছত এতিয়া নেক্সট কুৱেশ্যনটো আছে হুইচ অৰ্গেনাইজেশ্যন গিভ ৰসৰাজ টাইটলটো লক্ষ্মীনাথ বেজবৰুৱাক আমি ৰসৰাজ বা সাহিত্যৰথী বুলি জানো চ' এই ৰসৰাজ টাইটলটো কোনে দিছিলে সেইটো দিছিলে অসম সাহিত্য সভাই নেক্সট কুৱেশ্যনটো আছে পানীদিহিং বাৰ্ড চেঞ্চুৰী এইটো আছিলে শিৱসাগৰত লোকেটেড হয় ক'ত লোকেটেড হয় এইটো সুধিছে নেক্সট কুৱেশ্যন চাব ইন হুইচ নেশ্যনেল কংগ্ৰেছ মিটিং ডিছকাছ এবাউট দ্য হিউমেন ৰাইট চ' নেশ্যনেল INCৰ কোনখন মিটিঙত হিউমেন ৰাইটছৰ ওপৰত তেওঁলোকে কি কৰিছিলে আলোচনা কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৰাচী ছেশ্যনৰ 1931 যিখন কৰাচী ছেশ্যন হৈছিলে তাত হিউমেন ৰাইটছৰ বিষয়ে নেশ্যনেল কংগ্ৰেছত কি কৰিছিলে আলোচনা হৈছিলে এতিয়া আপোনালোকৰ এটা জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন এটা আহিছিলে সেইটো আছিলে হীৰাকুণ্ড ডেম কোনটো ৰিভাৰৰ ওপৰত অৱস্থিত চ' এইটো হ'ল মহানদীৰ ওপৰত হীৰাকুণ্ড ডেম অৱস্থিত আৰু এই মহানদীটো আছে উৰিষ্যা ডিষ্ট্ৰিক্টত পৰিব নেক্সট কুৱেশ্যন চাব হু ইজ দ্য ফাউণ্ডাৰ অফ বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন হয় এইটো আছিলে মাধৱদেৱ তাৰপিছত নেক্সট কুৱেশ্যনটো চাব ফাউণ্ডাৰ অফ মোৱামৰীয়া সত্ৰ এইটো আছিলে অনিৰুদ্ধদেৱ মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাপক আছিলে ফাউণ্ডাৰ আছিলে অনিৰুদ্ধদেৱ তাৰপিছত নেক্সট কুৱেশ্যনটো আছে কনকলতা বৰুৱা ৱাজ শ্বহীদ ইন হুইচ মুভমেণ্ট কনকলতা বৰুৱাই মাৰ্টিয়াৰ শ্বহীদ হৈছিলে কোনটো মুভমেণ্টত মানে স্বাধীনতা আন্দোলনৰ কোনটো মুভমেণ্টত হৈছিলে চ' এইটো হৈছিলে কোৱাইট ইণ্ডিয়া মুভমেণ্টত কনকলতা বৰুৱা শ্বহীদ হৈছিলে চ' এতিয়া নেক্সট কুৱেশ্যনটো চাব 31 নম্বৰ হুইচ ষ্টেট ইজ লোকেটেড ইন দ্য ইষ্ট ছাইড অফ আছাম অসমৰ ইষ্টত কোনখন জিলা আছে চ' আপোনালোকৰ প্ৰবেবলি এনচাৰত যিটো অপশ্যন আছে সেইটো অৰুণাচল প্ৰদেশ আছে চ' আপোনালোকে অৰুণাচল প্ৰদেশটো টিক কৰিলে হ'ব আৰু যদি তিনিটা আছে তেনেহ'লে তিনিটাই আপোনালোকে চিলেক্ট কৰিব লাগিব অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ গতিকে এইটো আপোনালোকে শুদ্ধ হ'ব চ' এতিয়া চাওক এটা কুৱেশ্যন আছিলে বুক ৰিটেন ডিউৰিং বেছড অন আচলতে কুৱেশ্যনটো এনেকুৱা আছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ ওপৰত বেছ কৰি কিনে দুখন কিতাপ লিখিছিলে আৰু সেই কিতাপ দুখনৰ আপোনালোকে নামবোৰ ক'ব লগা আছিলে চ' এটা আছিলে ডাৱৰ আৰু জুই আৰু ইয়াৰ উত্তৰটো এনেকুৱা ধৰণৰ হ'ব এইটো চাওক জংগমটোতো হয় কিন্তু ডাৱৰ আৰু জুইৰ মতে অলপমান সন্দেহ আছে গতিকে আপোনালোকে এইটো চেক কৰি ল'ব কিন্তু জংগমখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ ওপৰত বেছ কৰি হয় চ' আপোনালোকে এই অপশ্যনটো এবাৰ চাই ল'ব জংগমখন হয় কিন্তু ডাৱৰ আৰু নাই এইখন কিতাপ হয়নে নহয় মোৰ অকণমান সন্দেহ আছে চ' তাৰপিছত এটা যে কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন আছিলে ইৰাণৰ লেটেষ্ট মিলিটাৰী ছেটেলাইট মুছলিম কাণ্ট্ৰিৰ যিখন এটা মানে প্ৰথম মিলিটাৰী ছেটেলাইট আৰু সেইখনটো পঠাইছিলে ইৰাণে আৰু এইটো নামটো কি দিছিলে আৰু ইয়াৰ নামটো আছিলে নুৰ-1টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 34 কুৱেশ্যনটো চাব 34ত কৈছে যে পাইকে ইন আহোম ডাইনেষ্টি ৱাজ ফাৰ্ডাৰ ডিভাইডেড ইনটু মানে পাইকে যিবোৰ আছিলে পাইকে ছিষ্টেম সেই ছিষ্টেমটোক ফাৰ্ডাৰ কি হিচাপে ডিভাইড কৰিছিলে চ' এইটো আছিলে খেল আকাৰত ডিভাইড কৰিছিলে চ' আপোনালোকে যদি চাই এক্সাম্পল এটা মই দিছিলোঁ এক্সাম্পল এটা ক'ব বিচাৰোঁ যদি আছে আপোনালোকৰ পাইকেবোৰ হ'ল আচলতে কি হয় চ'লজাৰ হয় ফুট চ'লজাৰ চ' আপোনালোকে চাওক পাইকেবোৰ আচলতে কি হয় পাইকেবোৰ হ'ল ফুট চ'লজাৰ নোবেল বা প্ৰিষ্ট আৰু যিসকল হাই কাষ্টৰ মানুহে যিবোৰ কামত কৰি থাকে তেওঁলোকক বাদ দি কেনে অন্যান্য যিসকল মানুহ আছে তেওঁলোকক পাইকেট ব্যৱহাৰ কৰিছিলে পাইকেট তেওঁলোকক চ'লজাৰ হিচাপে ব্যৱহাৰ কৰিছিলে আৰু সেই চ'লজাৰত আপোনালোকক সুধিছে যে এই পাইকেবোৰক মানে এজন চ'লজাৰ মানে এজন মানুহ মানে এজন পাইকে চ' এই পাইকেবোৰক ফাৰ্ডাৰ কি হিচাপত ডিভাইড কৰিছিলে চ' আপোনালোকে চাওক 100জন তেনেকুৱা ধৰণৰ পাইকে লৈ কেনে শইকীয়া ঠিক তেনেদৰে যে আপোনালোকে যদি চাই 1000জনৰ ওপৰত হাজৰিকা টাইটল দিছিলে 2000জনৰ ওপৰত ৰাজখোৱা টাইটেল দিছিলে 6000জন পাইকেৰ ওপৰত ফুকন টাইটেল দিছিলে চ' এনেধৰণে পাইকে ছিষ্টেমটোক ফাৰ্ডাৰ খেলত কি কৰিছিলে তেওঁলোকে ভগাই দিছিলে চ' এতিয়া নেক্সট কুৱেশ্যন 35 এইটো আছিলে নট পাৰ্মানেণ্ট মেম্বাৰ অফ ইউনাইটেড নেশ্যনৰ পাৰ্মানেণ্ট মেম্বাৰ কোনটো নহয় সুধিছে চ' পাৰ্মানেণ্ট মেম্বাৰ যদি আপোনালোকে চাই ৰাছিয়া UK চাইনা ফ্ৰান্স আৰু US গতিকে এইকেইখন হ'ল পাৰ্মানেণ্ট ৰাষ্ট্ৰ 5খন চ' যিটো নহয় হ'ব অপশ্যনত আপোনালোকৰ জাপান আছিলে চাগে চ' ইয়াৰ অপশ্যনটো আপোনালোকৰ শুদ্ধ উত্তৰ জাপানটো হ'ব চ' বন্ধুসকল গ'ল এইকেইটা কুৱেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে সেইকেইটা আপোনালোকৰ লগত ডিছকাশ্যন কৰিলোঁ চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' আমি এই চেনেলটোত আপোনালোকক চাকৰি ৰিলেটেড ইনফৰমেশ্যনবোৰ যেতিয়া ভিডিঅ' আপলোড হয় তেতিয়া আপোনালোকৰ চাকৰি ৰিলেটেড ইনফৰমেশ্যনবোৰ থাকে চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে আৰু এই PDFটো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক এটা হ'ব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব চ' আজিলৈ ভিডিঅ'টো ইমানতে সম্পৰ্ক কৰিছোঁ আপোনালোকৰ দিনটো খুব থেংক ইউ ধন্যবাদ